আজিৰ এই পৰম পবিত্ৰ স্থানত সমবেত হোৱা সমূহ বাপ বান্ধৱ ভাই মাতৃ সমস্ত জয় জয়তে আপোনাক সমস্তকে আমাৰ অশ্ৰদ্ধ প্ৰণিপাত নিবেদন কৰিলোঁ আৰু আপোনাক সবে দিয়া দায়িত্বভাগ যৎপৰনাস্তি পালন কৰিবৰ কাৰণে যত্ন কৰিছোঁ। ইতিমধ্যে অত্যন্ত গুৰুত্বপূৰ্ণ অধ্যায় চতুৰ্থ স্কন্ধৰ দক্ষ যজ্ঞ অনুষ্ঠান ইয়াত চলি আছে আৰু এই সম্পৰ্কে আমাৰ ভাগত যিখিনি পৰিছে সেইখিনিৰ যথোচিত আপোনাৰ খবৰ সন্মুখত দাঙি ধৰিবৰ কাৰণে আমি প্ৰয়াস কৰিম আৰু আপোনাক সবে কৃপা কৰি সকলোৱে একচিত্ত একমনে কৃষ্ণ কথা শুনি ধন্য হ'ব বুলি আমি সেৱা ধৰিলোঁ। কৃষ্ণ 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 কৃষ্ণ। জয় জয়তে এই দ্বিতীয় বৈকুণ্ঠপুৰীত উপস্থিত হোৱা হে মোৰ সাধুগুৰু ভকত বৈষ্ণৱসকল, ব্ৰজৰ গোপীসম আই মাতৃসকল, বালক বালিকা, যুৱক যুৱতী, সবাৰে শ্ৰীচৰণৰ ধূলাশিৰত লৈ আজি এই সাগৰ সদৃশ বিশাল ভাগৱত শাস্ত্ৰভাগ যৎকিঞ্চিত পাঠ কৰিবলৈ আগবাঢ়িছোঁ আৰু এইখিনি কৰিবলৈ যাওঁতে অনেক ভুলক্ৰুটি হৈ যাব পাৰে, ৰৈ যাব পাৰে, আগে পিছ হ'ব পাৰে, পিছে আগ হ'ব পাৰে। সেয়েহে আগতীয়াকৈ আপোনাক খবৰ দুখানি চৰণত ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ আৰু যিহেতু মোৰ গুৰু আমাৰ ৰিজু পাঠক প্ৰভু আসন অলংকৃত কৰিছে, তেখেতে আপোনাক সবক সুন্দৰভাৱে মহাভাগৱত শাস্ত্ৰভাগৰ চতুৰ্থ স্কন্ধৰ সম্পৰ্কে সুন্দৰভাৱে ব্যাখ্যা আগবঢ়াব। এতিয়া আমিনো কি ক'ম, সেইকাৰণে আমি সবে গুৰুজনাৰ এটি ঘোষাৰে আমি অকণমান গুৰুক স্মৰণ কৰি ল'ব বিচাৰিছোঁ। কৃষ্ণ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমার পরম গুরু রাম আমার পরম গুরু। হে রাম শংকৰ বদতি পুৰ ৰপি শুনা সতি আতি মহানন্দ তজু পিতা প্ৰজা পতি পূৰ্বৰ বৃত্তান্ত যেবে তুমি
জিবেলাত তজু পিতা আমাক দিলা ও করিলন্ত যজ্ঞ এক কালে প্রজা পতি আমিও আসিলু সেহি সময়ে তো হিতি হেরাম করিলন্ত তজু পিতৃ মুক তিরস কার সভা মাঝে করিলন্ত আক্ষেপ কৃষ্ণ বাপসকল আইসকল আজিৰ অধ্যায়ৰ প্ৰথম পদতেই কৈলাশপতি শিৱই তেওঁৰ পত্নী সতীক তেওঁৰ দেউতাকৰ কথা কৈছে যে হে সতী তোমাৰ পিতৃয়ে ইয়াৰ আগতো এবাৰ এনেকুৱা বৃহৎ যজ্ঞ সম্পাদিত কৰিছিল আৰু সিবেলা সেই যজ্ঞত মোৰ দুৰ্ঘোৰ অপমান হৈছিল তাত অৰ্থাৎ তোমাৰ পিতৃৰ দ্বাৰা মোক বহুত নিন্দা কৰা হৈছিলে অসহ্যকৰ অপমান কৰা হৈছিলে তুমি সেই কথা নাজানা আজি পুনৰবাৰ তোমাৰ পিতৃয়ে যেতিয়া যজ্ঞ সম্পাদিত কৰিবলৈ লৈছে এই যজ্ঞত আমাক এইবাৰ নিমন্ত্ৰণ জনোৱা নাই কিন্তু তুমি যেহেতু তেওঁৰ ছোৱালী কন্যা এটাকে তোমাৰ মনে কৈ আছে যে তালৈকে যাব লাগে ইয়াৰ আগৰ অধ্যায়ত আপোনালোকে দেখিছে বা শুনিছে ইয়াতে যে পিতৃৰ যজ্ঞত যাবৰ কাৰণে সতীয়ে তেওঁৰ স্বামী শিৱক অনেক অনুৰোধ জনাইছে সদুশেষত এই বুলি কৈছে যে যদি তুমি নোযোৱা হে স্বামী তেতিয়াহ'লে মই অকলে হ'লেও তালৈকে যাম প্ৰভুসকল আমাৰ আইসকলৰ এটা এনে ধৰণৰ মনোবৃত্তি আছে যে এওঁলোকৰ এটা বিশ্বাস বা ভৰসা নিজৰ ঘৰখনৰ প্ৰতি যে মোৰ নিজৰ ঘৰ য'ত মোৰ জন্ম হৈছিলে আৰু য'ৰ পৰা মই ইয়ালৈ বিবাহ সূত্ৰে আহিছোঁ গতিকে মোৰ নিজৰ ঘৰখনত এটা হোৱা অনুষ্ঠানৰ মোকনো কিয় মাতিব লাগে নামাতাকেই যাব পাৰোঁ দেখোন কিন্তু শিৱই তেওঁৰ পত্নীক এই কথা বুজাবলৈ যত্ন কৰিছে যে বিনা নিমন্ত্ৰণে সি যিমান আত্মীয় হ'লেও সেই স্থানলৈকে কেতিয়াও যাব নালাগে যদি নিমন্ত্ৰণ নজনায় সেয়া লাগিলে নিজৰ ঘৰেই হওক সেয়া লাগিলে আত্মীয় স্বজনৰ গৃহই হওক
যি অনুষ্ঠানলৈ নহওক কিয় বিনা নিমন্ত্ৰণে তালৈকে যোৱাটো উচিত নহয়। প্ৰভুসকল, ইয়াতে দুটা কথা স্পষ্ট হৈছে। এটা হ'ল যে দক্ষ নামৰ প্ৰজাপতিৰ যি অহংকাৰ, একমাত্ৰ প্ৰজাপতি হোৱাৰ ফলত গোটেই পৃথিৱীক তেওঁ শাসন কৰিব, গোটেই পৃথিৱীৰ তেওঁ ক্ষমতাশালী এজন পুৰুষ, সেইকাৰণে তেওঁৰ অহংকাৰটো বহুত বেছি আছিলে। আৰু সেই অহংকাৰৰ ফলশ্ৰুতিত তেওঁৰ যজ্ঞত উপস্থিত থকা ব্ৰহ্মা আদি কৰি সমস্ত ঋষি বা দেৱতা বা ঋত্বিজ, পুৰোহিত, ব্ৰাহ্মণ, অন্যান্য প্ৰজাসকল সকলোৱে দক্ষক সেই সভাস্থলত প্ৰৱেশ হোৱাৰ লগে লগে সকলোৱে থিয় হৈ পেলাই অভিবাদন জনালে, কিন্তু শিৱই সেই কাম নকৰিলে। তেওঁ গমেই নাপালে কেতিয়া দক্ষ ৰজা আহি পেলাই সিংহাসনত উপস্থিত হ'ল। তেওঁ গমেই নাপালে যে তেওঁৰ শহুৰ দেউতাক কেতিয়া আহি পেলাই সেই স্থানত উপস্থিত হ'ল। প্ৰশ্ন হ'ল যে শিৱই কিয় গম নাপালে? ইমানবিলাক মানুহে যদি গম পায়, শিৱই কিয় গম নাপালে? আইসকলৰ এটা বিশেষ চৰিত্ৰ ভাগৱতৰ ৪ৰ্থ স্কন্ধৰ দক্ষ যজ্ঞত পৰিস্ফুট হৈছে। স্বামীৰ হাক বচন নুশুনাকে যিসকল মাতৃয়ে বা পত্নীয়ে নিজস্ব দৃষ্টিভংগীৰে কৰ্ম কৰে, তাৰ পৰিণাম বহুত ভয়ানক। এইটো কথা মনত বহুতে মোৰ এই কথাটোৰ হয়তো ক'ব যে আপুনি পুৰুষতন্ত্ৰৰ কথা, আইসকল পুৰুষৰ তলত থাকিব লাগে। নালাগে। ভাৰতবৰ্ষৰ সনাতনী পৰম্পৰাত মাতৃসকলক পূজাৰ বেদীত প্ৰতিষ্ঠা কৰি পূজা কৰাৰ বিধি কৰিছে। সনাতন পৰম্পৰাত মাতৃসকলক কেতিয়াও অৱজ্ঞা কৰা হোৱা নাই। আপোনালোকে জানে যে যেতিয়া শৰণ দিয়া হয় গুৰুসকলে, তেতিয়াহ'লে পুৰুষসকলে দণ্ডৱত কৰি শৰণ ল'ব লাগে, কিন্তু আইসকলক দণ্ডৱত কৰোৱা নাযায়। কিহৰ কাৰণে নাযায়? কোনোবা মাতৃক কোনোবা গুৰুৱে দণ্ডৱত শৰণ দিয়ে নেকি? নিদিয়ে। পুৰুষসকলক দিয়ে, তেওঁলোকে দণ্ডৱত হৈ শৰণ ল'ব লাগে। আইসকলক কিয় নিদিয়ে? এই কাৰণে নিদিয়ে যে প্ৰকৃতিগতভাৱে আইসকলৰ এটা বিশেষ ক্ষমতা আছে যে তেওঁলোকে নিজৰ উদৰত ভৱিষ্যত পুৰুষসকলক বসতি কৰাই গৰ্ভস্থ কৰি পেলাই তেওঁলোকক ভূমিষ্ঠ কৰাব পাৰে। সেই ক্ষমতাৰ কাৰণে তেওঁলোকক দণ্ডৱত প্ৰণিপাত কৰাৰ বিধান শাস্ত্ৰই দিয়া নাই। কিমান মান্যতা দিছে। কিন্তু স্বামীৰ পদাংক অনুকৰণ কৰি স্বামীৰ উচিত হাক বচন মান্যতা দি পেলাই যিসকল নাৰীয়ে চলে, সেই নাৰীসকলক পতিব্ৰতা নাৰী বোলা হয়, শালংকৃতা বৰ নাৰী বুলি কোৱা হয়। সতী শালংকৃতা নাছিলে নেকি? আছিলে। সতী পতিব্ৰতা নাছিলে নেকি? আছিলে। কিন্তু সতীয়ে গোটেই জগতত গোটেই নাৰীবিলাকৰ কাৰণে প্ৰতিনিধিত্ব কৰি এই অৱস্থাটো দেখুৱাই থৈ গৈছে যে এনেকুৱা কৰাৰ ফলত ইয়াৰ পৰিণাম এনেকুৱা হয়। আজি চাব, ইয়াত পৰম বৈষ্ণৱ শিৱ, কৈলাশপতি ভগৱান শিৱই নিজৰ পত্নী সতীক খুব ধুনীয়াকে কৈছে। কি বুলি কৈছে? যে আমিও আছিলো সেই সময়ে তহিতি কৰিলন্ত তজু পিতৃ মুখত তিৰস্কাৰ, সভা মাজে কৰিলন্ত আক্ষেপ অপাৰ। মোক অনেক আক্ষেপ তিৰস্কাৰ তেওঁ মোক কৰিছিল। আপোনালোকে ইয়াৰ আগৰ অধ্যায়ত নিশ্চয় শুনিছে যে এনেকুৱা ভীষণ বাক্য বাণেৰে দক্ষই শিৱক তিৰস্কাৰ কৰিছে, কিন্তু গোটেই তিৰস্কাৰ শুনি, দক্ষৰ তিৰস্কাৰ শুনি
শিৱই কিন্তু তাৰ প্ৰত্যুত্তৰত এটা বাক্যও দিয়া নাই ধৈৰ্য সহকাৰে অত্যন্ত মৌনভাৱে নিজৰ আসনত বহি আছে আৰু যিমান পাৰে দক্ষই তেওঁ গালি পাৰিছে কি বুলি কৈছে যে এইটো কাপোৰ কানি পিন্ধিব নজনা এটা অসংস্কাৰী ঘৰ বাৰী নথকা এটা কাঙাল ভিখাৰী এটাক মই হেৰি দিলো মোৰ ছোৱালীজনীক বিবাহ দিলো গতিকে এইটো মোৰ জীৱনৰ দুৰ্ভাগ্য যে মোৰ আটাইতকৈ মৰমৰ ছোৱালীজনীক মই এনেকুৱা এটা অসভ্য বৰ্বৰ অসংস্কাৰী ল'ৰালৈকে বিবাহ দিলো এইবুলি কৈছে ইমান বেয়াকে গালি পাৰিছে কিন্তু ইমান বেয়াকে গালি পৰাৰ পিছতো শিৱ কিন্তু তাত মৌন হৈ বহি আছে একো কোৱা নাই আৰু তাত সমাজৰ এখন ধুনীয়া চিত্ৰও দাঙি ধৰিছে তাত ভাগৱত যে শিৱৰ নিচিনা এগৰাকী সজ্জন পুৰুষ শিৱৰ নিচিনা এগৰাকী পৰম ঈশ্বৰৰ সেৱক পৰম বৈষ্ণৱ বিনা দুখত বিনা কাৰণত দক্ষই তেওঁক ইমান তিৰস্কাৰ কৰাৰ পিছতো সেই সভাত বহি থকা দেৱতাসকল ব্ৰাহ্মণসকল ঋত্বিজসকল অন্যান্য সভাসদসকলে মৌন হৈ বহি আছে কোনেও ইয়াৰ প্ৰতিবাদ কৰা নাই যদি প্ৰত্যেকজন মানুহে ক'লেহেঁতেন যে হে দক্ষ তুমি বিনা কাৰণত বিনা দোষত তুমি শিৱক ইমান নিন্দা কৰিছা গতিকে তোমাৰ এই যজ্ঞত আমি আৰু নাথাকো এই বুলি যদি গোটেইবিলাক তাৰ পৰা সভাস্থান পৰিত্যাগ কৰি যদি আহিলেহেঁতেন তেতিয়াহ'লে দক্ষই সিদিনাখনেই শিক্ষা পাই গ'লে কিন্তু এই কামটো তেওঁ কোনেও কৰা নাই তাৰমানে আজিৰ তাৰিখলৈকে সেই পৰম্পৰাটো চলি আহিছে আজিও সমাজত যদি যিবিলাক নিৰ্দোষী ব্যক্তি নিমাখিত ব্যক্তি সজ্জনক যদি দুৰ্জনবিলাকে সামাজিকভাৱে অপদস্থ কৰে বাকী অন্যান্য সমাজৰ মানুহবিলাকেও মুখত পিঠা ভৰাই পেলাই মনে মনে থাকে কিয় থাকে থাকে নে নাথাকে বাৰু কিয় থাকে মইনো কিয় বেয়া হ'বলৈ যাওঁ তেওঁকহে গালি পাৰিছে তেওঁকহে বেয়াকে কৈছে মইনো মাজতে কিয় বেয়া হ'বলৈ যাওঁ এই বুলি কোনেও বেয়া নহয় নিৰ্দোষী ব্যক্তি এজনক যিমান যোনে যি অপমান অপদস্থ কৰক প্ৰতিবাদ আজিৰ মানুহে নকৰে পাৰিলে যিজন দুৰাচাৰীয়ে নিৰ্দোষী ব্যক্তিজনক অপমান কৰিছে ভিতৰৰে গৈ পেলাই তেওঁৰ লগতহে গৈ পেলাই মিতিৰালি পাতিব আপুনি ভালেই কৰিলে তেওঁক এনেকে কৈ পেলাই ঠিকে কৰিছে আপুনি আমি ভাল পাইছো দিয়ক আমি আছোতো তাতে আপুনি যি কৰিছে ভালেই কৰিছে কিন্তু এজনে প্ৰতিবাদ কৰিলে কোনে নন্দী মহাৰাজ শিৱৰ পৰম অনুচৰ নন্দীয়ে অভিশাপ দি থৈ গুচি আহিলে কাক ভৃগু আদি ঋষিসকলক যে তোমালোকৰ দৰে বৰিষ্ঠ বেদজ্ঞ ঋষিসকলৰ সন্মুখত এগৰাকী নিৰ্দোষী এগৰাকী পৰম সজ্জনক ইমান অবাইচ কথাৰে অসভ্য বৰ্বৰ ব্যৱস্থাৰ দ্বাৰা তেওঁক নিন্দা কৰা হ'ল আৰু তোমালোক ঋষিসকলে মৌনভাৱে ইয়াক শুনি থাকিলা গতিকে আজিৰ পৰা তোমালোকৰ এই ব্ৰাহ্মণত্বৰ কোনো অস্তিত্বই নাই তোমালোকক মানুহে গণ্যই নকৰে বুলি কৈছে হে প্ৰভু তাৰপিছত তেওঁলোক মৌন হৈ আছে অৱশেষত নিজৰ তিৰস্কাৰ আৰু নিন্দাত থাকিব নোৱাৰি শিৱই মৌনভাৱে সেই স্থান পৰিত্যাগ কৰি নিজৰ ঘৰলৈ গুচি আহিছে হে বাপসকল আজি যদি মোৰ শহুৰ দেউতাই মোক তেনেকে তেওঁৰ ঘৰত তিৰস্কাৰ কৰিলেহেঁতেন মই আহি পেলাই সেই খংটো মোৰ পত্নীৰ ওপৰত তুলিলোহেঁতেন তোমাৰ বাপেৰে মোক এনেকা কৰিছে যা বাপেৰৰ ঘৰত যা গুচি মোৰ লগত থাকিব নালাগে মইতো বেয়া মইতো অসভ্য মইতো বৰ্বৰ ক'লোহেঁতেন কিন্তু কৈলাশপতি শিৱই কেতিয়াও কোৱা নাই কোনো কালে সতীক এই কথা জানিবলৈ দিয়া নাই গুণাক্ষৰে তেওঁৰ পিতৃ দক্ষই যে তেওঁক ইমান ৰাজহুৱাভাৱে অপমান কৰিলে তিৰস্কাৰ কৰিলে নিন্দা কৰিলে
এই কথা তেওঁ ঘুণাক্ষৰেও তেওঁৰ পত্নীক তেওঁ কোৱা নাই। কিয় কোৱা নাই? তেওঁ জানে যে পিতৃদক্ষই তেওঁৰ ছোৱালী সতীক তেওঁলে বিবাহ দিছে, গতিকে এতিয়াৰ পৰা তেওঁৰ দায়িত্ব তেওঁৰহে, স্বামীৰহে। গতিকে পিতৃ কিবা দোষ কৰিছে যদিও সেই দোষৰ কাৰণে তেওঁৰ পত্নী ভাগিদাৰ কেতিয়াও নহয়। সমাজৰ কাৰণে ইও এটা ডাঙৰ কিন্তু শিক। এই অধ্যায়টোত সামাজিকভাৱে শিকিবলগীয়া কথা বহুত আছে। প্ৰভুসকল, এটা কথা আপোনালোকে মনত ৰাখিব যে সমাজত নিৰ্দোষী ব্যক্তি যেতিয়া দুষ্ট দুৰাচাৰীৰ দ্বাৰা অৱমানিত হয়, অহংকাৰী ব্যক্তিৰ দ্বাৰা যেতিয়া সমালোচিত হয়, সভ্য লোকবিলাকে মুখত মানে পিঠা ভৰাই মনে মনে থাকে। এইটো আজিৰ ব্যৱস্থা নহয়, অতীজৰ পৰা চলি আছে। এক। দুই, যে শহুৰৰ ঘৰৰ পৰা অৱমান পোৱাৰ পিছতো এজন জোঁৱায়ে কোনো কাৰণত শহুৰৰ ঘৰৰ বেয়া কথাটোৰ কাৰণে নিজৰ পত্নীক কেতিয়াও অৱমান কৰা নাই। সেইটো এগৰাকী আদৰ্শ স্বামীৰ চৰিত্ৰ। আমাৰ পুৰুষসকলে কিন্তু এইটো কথা শিকিবলগীয়া কথা। আৰু আইসকলে শিকিবলগীয়া কথা কোনটো? যে স্বামীৰ হাক বচন নুশুনাকে কাম কৰাৰ পৰিণতি অত্যন্ত ভয়ংকৰ। যে নহওক, ইয়াত বুজাইছে যে তোমাৰ পিতৃয়ে মোক অনেক নিন্দা কৰিলে আৰু সেই অপাৰ আক্ষেপ আৰু নিন্দাত মই সহ্য কৰিছো। হে ৰাম ৰাম, যদি বোলা হৃদৰ সহিব বচন, নাহি কয় সখ্য কহু ইহাৰ বচন, অনকৰে তেক পীৰা শত্ৰুৰ সন্ধানে, শিলি মুখ ভিন্দি পাল আনু নানাবানে, ওলে পকালে ও মাত্র পীরা শত্রুর প্রহারে, প্রথমতে তাপ পাছে গুছে নিরন্তরে, হে রাম রাম হৃদ বর বাক্য হায় সন্ধান, মর্ম ভেদয় ইতু আতি বরতান, হে রাম রাম রাত্রি দিনে করে পীরা, যাবে জীবে মানে, ইহার প্রমাণ মই লভিলু আপনে। কৃষ্ণ, তুমি হয়তো এনেকে কব পাৰা যে সুহৃদসকলৰ বা আপোন ব্যক্তিবিলাকে কিবা এটা কলেও তাক সহ্য কৰিব লাগে। হয়তো দেৱী সতীয়ে হয়তো এনেকেও কব পাৰে শিৱক যে হক দিয়া, কৈছে যদিও তোমাৰ শহুৰ দেউতাইহে কৈছে,
নিজৰ পিতৃয়ে কোৱা বুলিয়ে ধৰাচোন বাৰু, এই বুলিওতো ক'ব পাৰা তুমি। কিন্তু মনত ৰাখিবা যে আন শত্ৰুৱে যদি কিবা বাক্যবান কৰে, সেই বাক্যবান বিলাক সহিব পৰা যায়। কিন্তু যাক ভাল পাওঁ, যাক আপোন বুলি ভাবো, সেই আপোনজনে যেতিয়া বেয়াকে কয়, তাক সহিব পৰাটো অলপ টান। মানে এনেকুৱা হয় কথাটো যে বেলেগে ক'লেও বেলেগ কথা আছিলে, আপোনাক মই ইমান ভাল পাওঁ, আপোনাৰ প্ৰতি মোৰ ইমান শ্ৰদ্ধা, অন্তত আপুনি মোক ইমান বেয়াকে ক'ব নালাগিছিল, এই কথাটো মই কিন্তু বৰ দুখ পালো, এনেকুৱা ধৰণৰ কথা আহি পৰে। গতিকে হে সতী, তুমি হয়তো এই কথাখিনি জানা যে শিলিমুখ, ভিন্দিপাল, অন্য বানে যি ধৰণে প্ৰহাৰ কৰে, সেই প্ৰহাৰ কৰা বানসমূহকো সহিব পাৰি, কিন্তু বাক্যৰ বানক সহাটো বৰ কঠিন। বাপসকল, আমাৰ ভাগৱতৰ প্ৰাৰম্ভণিতে এটি শ্লোক আছে। সংস্কৃত ভাগৱতৰ আৰম্ভণিতে মংগলাচৰণ পদত কৈছে, সচ্চিদানন্দ ৰূপায় বিশ্বৎপত্যাদি হেতৱে তাপত্ৰয়ো বিনাশায় শ্রীকৃষ্ণায় বয়ম নমঃ। তাপত্রয়ো বিনাশায়, ভগবান কৃষ্ণ আমার তিনি তাপক বিনাশ করতা। তিনি তাপ কি? প্রথম তাপ হল আধি দৈবিক তাপ, দ্বিতীয় তাপ হল আধি ভৌতিক তাপ, তৃতীয় তাপ হল আধ্যাত্মিক তাপ। আধি দৈবিক তাপ মানে যিবিলাক দৈব ক্ৰমাত আমি তাপ পাওঁ, এক্সিডেন্টলি যিবোৰ আমি কষ্ট পাওঁ, আৰু যিবিলাক শাৰীৰিক তাপ আমি পাওঁ, সেইবিলাকক আধি ভৌতিক তাপ বোলে। জ্বৰ হল, পীড়া হল, খুন্দা খালো, দুখ পালো, কাটিলে, ছিগিলে, এইবোৰ। তেতিয়াহ'লে আধ্যাত্মিক তাপ কি? আধ্যাত্মিক তাপ হল মানসিক তাপ, বিশেষভাৱে। আৰু আটাইতকৈ শ্ৰেষ্ঠ আধ্যাত্মিক তাপ হল ঈশ্বৰ বিমুখী হৈ থকা, অৰ্থাৎ বিষয়ী যিটো তাপ, মানসিক তাপ, সেই বিষয়ী মানসিক তাপটো হল যে আপুনি মোক বেয়া ব্যৱহাৰ কৰি কথা কৈছে, আপোনাক মই বেয়া ব্যৱহাৰেৰে, বাক্যবাণেৰে ব্যৱহাৰ কৰিছো, এইটো মানসিক তাপ। শাৰীৰিক তাপ দুদিনমান পিছত উপশম হৈ ভাল হৈ যাব পাৰে, কিন্তু মানসিকভাৱে আঘাত লগাই কোৱা কথা গোটেই জীৱনভৰত সেই তাপত মানুহ এজন তাপিত হৈ থাকিব, মৃত্যু পৰ্যন্ত, যে অমুকে মোক বৰ বেয়া কথা এটা কৈ থৈ দিছে। হে প্ৰভুসকল, আধ্যাত্মিক তাপ কেনেকুৱা? ঈশ্বৰ বিমুখ হৈ থাকিব পৰা। যেতিয়া কৃষ্ণ মথুৰালৈ গুচি গল, উদ্ধৱে যেতিয়া ভগৱানৰ আজ্ঞাত গোপীসকলৰ ওচৰলৈকে আহিছিল, গোপীসকলে কি বুলি কৈছিল? কহ ৰে উদ্ধৱ, কহ প্ৰাণেৰ বান্ধৱ, হে প্ৰাণ কৃষ্ণ কবে আৱে, পুষয় গোপী প্ৰেম আকুল ভাৱে, নাহিছে তন গাৱে, কহ ৰে উদ্ধৱ, কহ প্ৰাণেৰ বান্ধৱ, হে প্ৰাণ কৃষ্ণ কবে আৱে, পুষয় গোপী প্ৰেম আকুল
ভাৱে নাহিছে তন গাৱে। কৃষ্ণ গুচি যোৱাৰ পিছত গোপীসকলে নে ভাত খাইছে, নে পানী খাইছে, নে ভালকে টোপনি মাৰিছে, কেৱল কৃষ্ণ বিৰহত তেওঁলোকে কান্দি আছে। তাৰ কাৰণে কি তেওঁলোকৰ শাৰীৰিক পীড়া হোৱা নাই নেকি? হৈছে। কিন্তু সেই শাৰীৰিক পীড়াসমূহক গোপীসকলে গণনা কৰা নাই। কোনটোত কৰিছে? প্ৰাণ কৃষ্ণক নেদেখাৰ যিটো দুখ, আত্মিক দুখ যিটো, সেইটোৰ ওপৰত গুৰুত্ব দিছে। আৰু সেইকাৰণে গোপীসকলে ঘোষণা কৰিছে যে আমাৰ জীৱনৰ পৰম শত্ৰু অক্ৰূৰ, তাৰ বাহিৰে বেলেগ নাই। গোপীসকলৰ জীৱনৰ এটাই শত্ৰু, সেইজন হ'ল অক্ৰূৰ। কিহৰ কাৰণে? যে এই অক্ৰূৰ নামৰ আমাৰ শত্ৰুটোৱে আমাৰ প্ৰাণ কৃষ্ণক মনে মনে আমাৰ মাজৰ পৰা লৈ গুচি গৈছে। গতিকে অক্ৰূৰতকে আৰু শত্ৰু আমাৰ জীৱনৰ আৰু বেলেগ কোনো হ'ব নোৱাৰে। প্ৰভুসকল, যিবিলাক ব্যক্তিয়ে জীৱনত, আপোনাৰ জীৱনত ভগৱান কৃষ্ণক সেৱাৰ পৰা বঞ্চিত কৰিব পাৰে, তেওঁৱে আপোনাৰ জীৱনৰ শত্ৰু, বেলেগ নহয়। তিনিজন ব্যক্তিৰ কথা সমাজত মান্য বুলি গণ্য কৰা হয়। এক হ'ল গুৰু বাক্য। গুৰুৰ বাক্য কেতিয়াও লংঘন কৰিব নালাগে, অলংঘনীয়। দুই, পিতৃৰ বাক্য। পিতৃৰ বাক্য সৰ্বদা অলংঘনীয়, পালনীয়, লংঘন কৰিব নোৱাৰে। তিনি, জ্যেষ্ঠ ভাতৃ, ডাঙৰ ককায়েক, জ্যেষ্ঠ ভাতৃ পিতৃ সম। আজিকালি কিমানে মানে সেইটো বেলেগ কথা, কিন্তু শাস্ত্ৰসন্মত কথা। জ্যেষ্ঠ ভাতৃ পিতৃ সম, জ্যেষ্ঠ ভাতৃৰ কথা কেতিয়াও পেলাব নালাগে। কিন্তু শাস্ত্ৰই এইবুলিও বিচাৰ কৰিছে যে যদি শুক্ৰাচাৰ্যৰ দৰে গুৰু হয়, শুক্ৰাচাৰ্যৰ দৰে গুৰু হলে তেনেকুৱা গুৰুৰ বাক্য লংঘন কৰিবলৈ কৈছে, পালিবলৈ মানা কৰিছে। কেনেকুৱা? দৈত্যগুৰু শুক্ৰাচাৰ্য বলিয়ে যেতিয়া বতুক ব্ৰাহ্মণক, ভগৱানৰ অৱতাৰ বতুক ব্ৰাহ্মণক যেতিয়া সুধিছে যে তোমাক কি লাগিব কোৱা, বতুক ব্ৰাহ্মণে কৈছে যে মোক 3 পদ ভূমি লাগে, বাস ইমান। তেতিয়া বলিয়ে খুব হাঁহিছে, আৰে আপোনাৰ ইমান সৰু সৰু ভৰি, এই সৰু সৰু ভৰি কেইখনেৰে 3 পদ ভূমি কি কৰিবা তুমি? হে বতুক ব্ৰাহ্মণ গুৰুদেৱ, তুমি ইয়াতকে বিশাল ভূমিখণ্ড লৈ লোৱা, মই তোমাক দি দিম। তেতিয়া বতুক ব্ৰাহ্মণে কৈছে যে না, নালাগে, মোক এই 3 পদেই ভূমি লাগে। তুমি যদি দিব পাৰা দিয়া, আৰু দিব নোৱাৰিলে নালাগে। এতিয়া তেওঁ ক'লে যে ঠিক আছে মই দিম। তেতিয়া যেতিয়া দিব ওলাইছে, প্ৰথম পদ গোটেই স্বৰ্গ ঢাকি পেলালে, দ্বিতীয় পদ গোটেই মৰ্ত্য ঢাকি পেলালে, 3 নম্বৰ পদখন যেতিয়া ওলাই আহিছে, তেতিয়া বলিয়ে সিদ্ধান্ত লৈছে যে মইতো বাক্য ৰক্ষা কৰিব লাগিব, গতিকে মই মুহূৰ্তকে পাতি দিম। আৰু সেই মুহূৰ্তত আহি তেওঁ শুক্ৰাচাৰ্যই কৈছে যে এইজন বিষ্ণু, এইজন চলনাময়ী বিষ্ণু দৈত্যকুলৰ সৰ্বদা শত্ৰু। গতিকে দৈত্যকুলক নিশেষ কৰিবৰ নিমিত্তে তেওঁ এনেকে আহিছে। গতিকে কোনো কাৰণত তুমি তোমাৰ বাক্যক তুমি কি নকৰিবা, পালন কৰিব নালাগে। তুমি দিম বুলি কৈছিলা, এতিয়া নিদিওঁ বুলি কোৱা, বাস। কাৰণ দৈত্য আৰু অসুৰ বিলাকৰ কথাই তেনেকুৱা। সজ্জন বিলাকৰহে বাক্যৰ বাহাদুৰি আছে। প্ৰাণ যায় পৰ বচন নাযায়, জীৱন যাব তথাপিও যি বাক্য দিছো সেই বাক্য লৰচৰ নকৰো। অসন্ত সকলে কি আৰু দিম বুলি কৈছিলো, এতিয়া নিদিওঁ, যাওক, বেয়া নাপাব, বাছ লেঠা, দিব নোৱাৰো আৰু বাছ নিদিওঁ। তেতিয়া বলি এটা ডাঙৰ কথা কৈছে যে হে গুৰুদেৱ,
মোক তুমি মাৰ্জনা কৰিবা আজি মই তোমাৰ বাক্যটোক পালন কৰিব নোৱাৰিম কিয় যাহে শৰণৰে যোগী ন পায় ভকতি কবলে তাকো বন্ধন কায় যাৰ চৰণৰ একবিন্দু ৰেণু পৰম যোগীসকলেও পাবৰ কাৰণে যুগ যুগ তপস্যা সাধন কৰে যদি সেই ঈশ্বৰ পুৰুষে সেই পৰম বিষ্ণুৱে যদি স্বয়ং মোৰ ঘৰলৈ আহি পেলাই তেওঁৰ চৰণৰ ধূলি যদি মোৰ শিৰত দিব খুজিছে তেতিয়াহ'লে এই সুযোগটো মই আৰু কিন্তু নেৰিম এই সুযোগটো মই নেৰিম সেইকাৰণে গুৰু বাক্য উলংঘা কৰিছে কৰি বিষ্ণুৰ চৰণ পাদুদক ধূলি বলিয়ে শিৰত তুলি লৈছে তাৰ মানে ঈশ্বৰৰ সেৱাৰ পৰা বঞ্চিত হ'বলৈ যদি দিয়ে তেতিয়াহ'লে তেওঁ তেনেকুৱা গুৰুৰ বাক্য কেতিয়াও পালন কৰিব নালাগে এইকাৰণে কৈছো যে পৃথিৱীৰ আটাইতকৈ শ্ৰেষ্ঠ তত্ত্বটোৰ নামে হ'ল গুৰু তত্ত্ব হয়নে গুৰুৰ চৰণ চিনলি না ৰে মন পাগল চিনলি না ৰে মন পাগল বিফলে তোৰ গেলৰে জন আমাৰ ফালে গায় গুৰুৰ চৰণ চিনি নাপালা গুৰুৰ বাক্যক অৱজ্ঞা কৰিলা গুৰুৰ বাক্যৰ প্ৰতি অৱহেলা দৃষ্টি এই মানুহ কেতিয়াও জীৱনত উন্নতি কৰিব নোৱাৰে গুৰুৰ বাক্য সৰ্বদা শিৰোধাৰ্য কিন্তু মনত ৰাখিব যদি গুৰুত ঈশ্বৰ বিমুখী বাক্য যদি গুৰু প্ৰদান কৰে তেনে গুৰুৰ গুৰুত্ব নাথাকে জগতত ম্লান হৈ যায় যি কি নহওক দ্বিতীয়তে কৈছে কি পিতৃৰ বাক্য অলংঘনীয় যদি হিৰণ্যকশিপুৰ দৰে পিতৃ হয় হিৰণ্যকশিপুৰ কি বুলি কৈছে নাই 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 এই বিষ্ণু মোৰ শত্ৰু বিষ্ণুৰ নাম নলবিয়া বামনা শাস্ত্ৰ পঢ়া অসুৰ শাস্ত্ৰ পঢ়া মোকেই ভগৱান বুলি মানা কোন বিষ্ণু কোনো প্ৰয়োজন নাই কিন্তু প্ৰহ্লাদে সেই বাক্য শুনিলে জানো কি ধুনীয়াকে উত্তৰ দিলে শুনা পিতৃ গৃহ অন্ধকূপ সৰি তপোবনে একচিতে আৰাধিও হৰি ৰাম সংসাৰ সাগৰে ভাল নাহি আত পৰে সংসাৰৰ সাগৰত ইয়াতকে আৰু ভাল কথা নাই একচিত্তে তপোবনত গৈ ঈশ্বৰ উপাসনা কৰা হে দেউতা মই এইটোকে শিকিলো গুৰু গৃহত আচ্ছা যদি এনেকুৱা পিতৃ হয় যি ঈশ্বৰ ভজনৰ পৰা সন্তান সন্ততিক বাৰণ কৰে তেতিয়াহ'লে তেনেকুৱা পিতৃৰ বাক্য পালন কৰাৰ কোনো প্ৰয়োজনীয়তা নাই 3 নম্বৰতে কৈছিলো জ্যেষ্ঠ ভাতৃ প্ৰভুসকল যদি ৰাৱণৰ দৰে জ্যেষ্ঠ ভাতৃ হয় বিভীষণে কিন্তু জ্যেষ্ঠ ভাতৃৰ বাক্যক অৱমাননা কৰিছে উলংঘা কৰিছে কৰি চিৰদিনৰ কাৰণে স্বৰ্ণময় লংকা পৰিত্যাগ কৰি প্ৰভু ৰামচন্দ্ৰৰ শ্ৰী চৰণত অভয় চৰণত আহি চিৰদিনৰ কাৰণে আশ্ৰয় লৈছে লংকা পৰিত্যাগ কৰিছে মোক নালাগে স্বৰ্ণময় লংকাৰ কোনো সুখ মোক জীৱনত প্ৰয়োজন নাই কিন্তু আচৰিত কথা ঈশ্বৰৰ নিমিত্তে স্বৰ্ণময় লংকা পৰিত্যাগ কৰা বিভীষণৰ কপালত সেই স্বৰ্ণময় লংকাৰে ৰাজ মুকুট তেওঁৰ শিৰত এদিন প্ৰভু ৰামচন্দ্ৰই অভিষেক
প্ৰদান কৰিছে সেইকাৰণে বিভীষণক দেখাৰ লগে লগে প্ৰভু ৰামচন্দ্ৰই তেওঁক হে লংকেশ এই বুলি সম্বোধন কৰিছিল প্ৰথম যেতিয়া বিভীষণক প্ৰথম দেখে প্ৰভু ৰামচন্দ্ৰই কৈছিল হে লংকেশ আহা বিৰাজমান হোৱা বহা তেতিয়া বিভীষণে কৈছিল যে হে প্ৰভু মই লংকেশ্বৰ নহয় লংকেশ্বৰ মোৰ দাদা ৰাৱণ হে তেতিয়া প্ৰভু ৰামচন্দ্ৰই কৈছিল যে মোৰ মুখেৰে যেহেতু তোমাকে লংকেশ্বৰ বুলি কলো গতিকে মোৰ দৃষ্টিত তুমি লংকেশ্বৰ আজিৰ পৰা ভগৱান প্ৰভু ঈশ্বৰ কৃষ্ণ বা প্ৰভু ৰামে যদি কাৰোবাক কিবা বুলি মানে তেলে সেইটোৱে হৈ যায় হে প্ৰভুসকল গোপীসকলেও উদ্ধৱৰ বিৰহত তেওঁলোকে কান্দিছে অৰ্থাৎ ঈশ্বৰৰ পৰা বঞ্চিত কৰা সকল জীৱনত শত্ৰু মিত্ৰ কোনসকল যিবিলাকে ঈশ্বৰৰ লগত আপোনাক সম্পৰ্কিত কৰি দিয়ে গতিকে শত্ৰু মিত্ৰৰ যি সংজ্ঞা সতীয়ে শিৱক দিছে সেই দৃষ্টিত শিৱই কৈছে যে তেওঁৰ কাৰণে মিত্ৰ কোন প্ৰভু ৰামে তেওঁৰ কাৰণে মিত্ৰ প্ৰভুসকল এটা ডাঙৰ সূত্ৰ আছে বিষ্ণুস্য হৃদয় শিৱ শিৱস্য হৃদয় বিষ্ণু অভেদ দুজনা বিষ্ণুৰ হৃদয়ে শিৱ শিৱৰ হৃদয়ে বিষ্ণু বৰ ডাঙৰ কথা গুণ নাম যত বিষ্ণু শিৱৰ তাকো ভিন্ন বুদ্ধি কৰে যি নৰ জানিবা নামৰ দ্ৰোহী পৰম কীৰ্তনত মহাপুৰুষে লিখিছে কিহৰ কাৰণে ভক্ত আৰু ভগৱান অভেদ হৈ যায় বহু ক্ষেত্ৰত দেখা যায় যে শিৱই ভগৱানৰ প্ৰত্যেকটো লীলা এনে ধৰণে অৱগাহন কৰিছে আজিলৈকে দ্বিতীয়জনে তেনেকে অৱগাহন কৰিব পৰা নাই গোকুলত আহি পেলাই ভগৱান যেতিয়া বাল্য ৰূপেৰে আহি শিশু লীলা কৰিবলৈ আৰম্ভ কৰিছিল তাক স্বচক্ষে দৰ্শন কৰিবৰ কাৰণে শিৱ ছদ্মবেশে আহি পেলাই দৰ্শন কৰি থৈ গৈছে যেতিয়া ৰাস মণ্ডলত ভগৱান কৃষ্ণ প্ৰৱেশ কৰিছিল বৃন্দাবনত তেতিয়া সেই ৰাস মণ্ডলৰ পৰিসৰৰ ভিতৰত কৃষ্ণ আৰু গোপীসকলৰ ব্যতিৰে তাত অন্য কোনো ব্যক্তিৰ প্ৰৱেশ নাছিলে সব বাৰণ আছিলে নিষিদ্ধ আছিল কিন্তু বলৰামে ভাবিলে কি যে কৃষ্ণইতো এতিয়া ৰাসলীলা কৰিছে গোপীসকলৰ লগত ময়ো চাবলৈ যাওঁ কিন্তু এতিয়া ৰাস মণ্ডলত প্ৰৱেশ কৰে কেনেকে সেইকাৰণে বলৰামে সাক্ষাৎ কৃষ্ণৰ ৰূপ ধাৰণ কৰিলে শ্যাম বৰ্ণ সাক্ষাৎ কৃষ্ণ ৰূপ ধাৰণ কৰি হাতত বংশী ধৰি ৰাস মণ্ডলত গৈ প্ৰৱেশ কৰিলে কিন্তু বলৰাম যেতিয়া আহিছে ভগৱান কৃষ্ণ অন্তৰ্যামী দেখিছে যে দাদাও আহিছে ৰাসলীলা তেতিয়া ভগৱানে তৎক্ষণাৎ মণ্ডলকৃত নৰ্তনম মণ্ডল আকাৰে নৃত্য কৰিলে যত গোপী তত কৃষ্ণ প্ৰত্যেকজন গোপীৰ লগতে এজন এজন কৃষ্ণ হৈ যেতিয়া মণ্ডল কৰিব ধৰিলে তেতিয়া বলৰামে ক'ত সোমায় বলৰামৰ ভাগততো গোপী এজনীও নাই এটাতো ধৰা পৰি যাব অকলে হৈ গ'ল বহুত ইন্টাৰেষ্টিং বহুত ৰসিক কথা এইবিলাক তেতিয়া ইফালে কৈলাশ পৰ্বতৰ পৰা ভগৱান শিৱ আহি ৰাস মণ্ডলত প্ৰৱেশ কৰিবৰ কাৰণে যত্ন কৰিছে শিৱই দেখিছে যে ইয়াত প্ৰৱেশ কৰিবলৈতো অসুবিধা আছে সেইকাৰণে তেওঁ যমুনাত স্নান কৰি গোপীৰ বেশ ধাৰণ কৰিছে ছদ্মবেশ যিখিনি জাগাত তেওঁ গোপীৰ বেশ ধাৰণ কৰিছে আজিও বৃন্দাবনত সেই স্থানখিনিক গোপেশ্বৰ মহাদেৱ মন্দিৰ বুলি মহান য'ত মহাদেৱে স্বয়ং গোপীৰ ৰূপ ধাৰণ যেতিয়া গোপী ৰূপে প্ৰৱেশ কৰিলে শিৱই দেখিলে যে এটাওতো খালী নাই প্ৰত্যেক গোপীৰ লগতে ভগৱান কৃষ্ণ তাৰপিছত ইফালে গৈ দেখে যে এজন কৃষ্ণ খালী আছে কোন সেইজন বলৰাম বলৰামে অন্তৰ্দৃষ্টিৰে দেখিছে আৰে শিৱ আহিছে কৈলাশপতি তুমি কিয় আহিছা বোলে ভগৱানৰ বিচিত্ৰ লীলা ৰাস লীলা চাবলৈ আহিছো বোলে এনেকে বোলে এনেকে নহলে আহিবা কেনেকে বোলে তুমি কিয় আহিলা বোলে ময়ো সেইকাৰণে আহিছো বোলে এনেকে বোলে এনেকে নহলে জেগাই নাই নহয় তাত সোমাবলৈ বোলে তেতিয়াহ'লে আমি জাগা পূৰ্ণ কৰি দিওঁ তুমিতো কৃষ্ণ হৈ আহিলা মই গোপী হৈ আহিলো আমি দুটা এজোৰা হৈ পেলাই সোমাই দিওঁ ভিতৰত এই বুলি ভগৱান শ্ৰীকৃষ্ণৰ সেই অপূৰ্ব বিনন্দীয় লীলা বিচিত্ৰ লীলা
ভক্ত ভগৱানৰ অভেদ লীলা সেই পুৰুষোত্তমৰ শ্ৰেষ্ঠ লীলা ৰাস মণ্ডলত গোপেশ্বৰ মহাদেৱ গোপী ৰূপে আৰু জ্যেষ্ঠ ভাতৃ শেষনাগ শেষনাগ বুলি কিয় কয় অনন্ত নাগক শেষনাগ বুলি কিয় কয় জানে শেষ মানে কি শেষ শেষ মানে কি বাকি নাই আৰু যেটো শেষ ৰল বাকি গৈ যেটো ৰৈ যায় অৰ্থাৎ সমগ্ৰ পৃথিৱী বিশ্ব ব্ৰহ্মাণ্ড প্ৰলয় জলত যেতিয়া বিলীন হৈ যায় তেতিয়া ভগৱান কৃষ্ণ একেশ্বৰে থাকে আৰু কোন থাকে শেষনাগ থাকে তেওঁ বিলীন হৈ নাই সৃষ্টি আৰু সেই অনন্ত শেষনাগৰ শয়নত সজ্জাত ভগৱান অকলে শয়ন কৰে সেইকাৰণে সকলো বিলীন হৈ যোৱাৰ পিছতো যিজন শেষ থাকে অৱশিষ্ট থাকে তেওঁকে শেষনাগ অনন্ত সৃষ্টি বহুত শক্তিশালী পৰম প্ৰভাৱ তে যি কি নহওক এই বিচিত্ৰ লীলাসমূহ শিৱই জানে গতিকে যাৰ হৃদয়ত বিষ্ণু শিৱ পুৰাণত উল্লেখ কৰিছে ৰকাৰাদীনি নামনি শৃণ্যতু মম পাৰ্বতী মন প্ৰচন্নতাম জাতি ৰাম নাম অভিশংকয়া হে পাৰ্বতী কোনোবাই যদি ৰা শব্দ উচ্চাৰণ কৰে তেতিয়াহ'লে মোৰ মন প্ৰসন্ন হৈ যায় ৰাম বুলি কৈতো ৰামে কয় নেকি ভগৱান শ্ৰী ৰামচন্দ্ৰই বনবাস কালত সমুদ্ৰ তীৰত শিৱক ৰামেশ্বৰম বুলি প্ৰণাম জনালে হে ৰামেশ্বৰম এনেকৈ প্ৰণাম জাম্বুবন্ত প্ৰমুখে সকলোৱে সুধিলে যে হে প্ৰভু তুমি শিৱক ৰামেশ্বৰম বুলি কিয় ক'লা তেতিয়া প্ৰভু ৰামে ব্যাখ্যা কৰিছে ৰামঃ স্মৰণঃ যস্য ইতি ৰামেশ্বৰম ৰামস্য স্মৰণঃ যস্য ৰামৰ দ্বাৰা ৰামৰ যিজন স্মৰণ হৈ থাকে ৰামে যাক স্মৰণ কৰে তেওঁৱে ৰামেশ্বৰ অৰ্থাৎ শিৱক মই স্মৰণ কৰিছো এই কথা শুনাৰ লগে লগে পাৰ্বতী শিৱক সুধিছে যে হে স্বামী কি অদ্ভুত কথা প্ৰভু ৰাম এই বুলি কৈ দিলে তেওঁ বোলে সদায় তোমাক স্মৰণ কৰি থাকে সেইকাৰণে তোমাৰ নাম ৰামেশ্বৰম সেইকাৰণে তোমাৰ নাম ৰামেশ্বৰম নেকি শিৱই খুব ধুনীয়া মিচিকে হাঁহি মাৰি কৈছে যে হে পাৰ্বতী তুমি মোৰ প্ৰভুক নাজানা মোৰ প্ৰভুৱে সদায় ভক্তবিলাকক ওপৰত তুলি থৈ দিয়ে সেইটো কামে কৰিলে আসলতে মোৰ নাম এই কাৰণেই ৰামেশ্বৰম যিজনে সৰ্বদা ৰামক স্মৰণ কৰি থাকে তেওঁৰ নামে ৰামেশ্বৰম মই সৰ্বদা ৰামক স্মৰণ কৰি থাকো সেইকাৰণে মোৰ নাম ৰামেশ্বৰম পৰিপূৰক প্ৰভুসকল এইটো এই কথা বুজিবৰ কাৰণে সেই পৰ্যায়লৈ যাবৰ কাৰণে এজন ব্যক্তি অনেক প্ৰকাৰৰ সাধনাৰ প্ৰয়োজন আছে তেতিয়াহে তেওঁ সেইটো স্তৰত গৈ এই কথাটো উপলব্ধি কৰিব নহলে ইয়াক উপলুঙা কৰাৰ বাহিৰে আৰু বেলেগ একো নকৰে মই কৈ থলো সেই অৱস্থালৈ গৈ সেই পৰ্যায়লৈ গৈ পেলাই সেই উচ্চ কোটি ভাৱনাত গৈ পেলাই ভক্ত আৰু ভগৱান বিষ্ণু আৰু বৈষ্ণৱৰ যি সম্পৰ্ক তাক চাবৰ কাৰণে যত্ন কৰিবৰ কাৰণে এক বিশেষ সাধনাৰ প্ৰয়োজন আছে এনে কৰিব নোৱাৰে সেইকাৰণে ইয়াত সেই প্ৰভু ৰাম যাৰ হৃদয়ত সৰ্বদা বিদ্যমান হৈ আছে গতিকে তেওঁ দক্ষৰ যজ্ঞত বহি থাকোঁতেও সেই ৰামৰ স্মৰণতে তেওঁ বিলীন হৈ আছিল সেই সময়তে দক্ষ আহি পেলাই যেতিয়া সিংহাসনত অধিষ্ঠিত হ'ল ৰামৰ স্মৰণত বিলীন হৈ থকা শিৱই গমেই নাপালে যে কেতিয়া দক্ষ আহি পেলাই সিংহাসনত বিদ্যমান হৈ গ'ল যাৰ কাৰণে দক্ষৰ দ্বাৰা শিৱ ইমান নিগৃহীত হৈছে অৱমানিত হৈছে তিৰস্কাৰ কৰিছে তেওঁ শুনক প্ৰভুসকল নাম অপৰাধৰ শ্ৰেষ্ঠ অপৰাধটোৰ নাম হ'ল ভকতক নিন্দয় অধম জানিবা নামৰ দ্ৰোহী পৰম সজ্জনসকলক মহন্তসকলক গৌ ব্ৰাহ্মণক ভক্তজনক কোনোবাই যদি নিন্দা কৰে সেই নিন্দা ভগৱানে সহ্য নকৰে জাত হন্তে হুয়ে নামৰ খ্যাতি তাকো কি তাৰ নিন্দা কি নামে সহেয়াতি যাৰ পৰা নামৰ খ্যাতি হয় সেই ব্যক্তিৰ নিন্দা নামে কেতিয়াও সহ্য নকৰে
গতিকে যি শিৱৰ শ্ৰীমুখে ওলোৱা নাম সমস্ত জগত জুৰি পৰিব্যাপ্ত হৈ নামৰ মহিমা প্ৰকট হৈছে, সেই শিৱক যেতিয়া দক্ষই নিন্দা কৰিছে, এই নিন্দাক কি নামে সহ্য কৰিব পাৰিব জানো? তাৰ উচিত ফল দক্ষই পাবনে নাপাব? এই কথা দক্ষৰ এনে অপাৰগতাৰ কথা, এনে বিশৃংখল জীৱনৰ কথা শিৱই কিন্তু তেওঁৰ পত্নীৰ সতীক কোৱা নাই। মাত্ৰ আজি ক'লে যে এনেকুৱা এনেকুৱা পৰিয়াল এটা হৈছিল, তুমি হয়তো ক'বা যে আপোনজনৰ পৰা নিন্দা সহিব পাৰি, কিন্তু মই কওঁ যে আপোনজনে কৰা নিন্দা বৰ অসহনীয়।